প্ৰশ্নত দিয়া আছে কি হিমাদ্ৰীয়ে 625টা ভাৰতীয় আৰু 325টা আন্তঃৰাষ্ট্ৰীয় ডাক টিকট সংগ্ৰহ কৰিলে। তাই এইবোৰ এক বিশেষ থোপত ৰাখি প্ৰদৰ্শন কৰিবলৈ বিচাৰে যাতে এটাও ডাক টিকট ৰৈ নাযায়। হিমাদ্ৰীয়ে সৰ্বাধিক কিমানটা থোপত ডাক টিকটবোৰ প্ৰদৰ্শন কৰিব পাৰিব? এইখিনি আমাক সলিউশন কৰিব লাগিব। আমি জানো যে এনেকুৱা ধৰণৰ প্ৰশ্ন আহিলে আমি এইটো চেপ্টাৰ যিহেতু অনুৰণি 1.1 প্ৰশ্নসমূহ ইউক্লিডৰ বিভাজন ক্ৰমিকা ব্যৱহাৰ কৰি সলিউশন কৰিব দিছে, চ' গতিকে আমি এইটোৰ পৰাও ইউক্লিডৰ বিভাজন ক্ৰমিকা ব্যৱহাৰ কৰি সমাধান কৰিম। যে ইয়াত আমি লিখিব পাৰোঁ যে 625 আৰু 625 দিয়া আছে আৰু 325 যদি গহাও ওলাও আমাৰ এনসারটো ওলাই যাব যে আমি হিমাদ্ৰীয়ে সৰ্বাধিক কিমানটা থোপত ডাক টিকট প্ৰদান কৰিব। এই ইয়াৰে গহাওটো ওলালে আমাৰ এনসারটো ওলাই যাব। সো ইয়াৰ পৰা আমি 325 গহাও যেহেতু আমি ডাঙৰ সংখ্যাটো আগত লিখিম, যেহেতু ইয়াৰে ডাঙৰ আছে 625, সো 625 গ্ৰেটাৰ দেন 325। গতিকে ইউক্লিডৰ বিকলন বিধি ব্যবহার করি ইকুয়ালের পরবর্তী ব্যবহার করে আমি কি পাও যে a ইকুয়াল bq প্লাস জর 0 লেস দেন ইকুয়াল r লেস দেন b। সো ইয়ারে আমি ডাঙৰ সংখ্যাটোক আমি কি বুলি ধৰো? a বুলি ধৰো। সো ইয়ারে 625 ডাঙৰ আছে আৰু b টো আছে 325 4b into q আছে b আৰু q কি আছে পূৰণ হৈ আছে। সো এই b ৰ মানটো আমি b ৰ মানেৰে a ৰ মানটো হৰণ কৰিলে আমি কি পাম? q ৰ মানটো আৰু r মানটো পাই যাম। আমি এতে হৰণ কৰিম 625 325 ৰে হৰণ কৰিম। 625 ক 325 ৰে হৰণ কৰিলে আমি একবাৰ যাব, একবাৰ দিলে কিমান যাব? 325। বাকি থাকিব কিমান? 0, এটো 0, এটো থাকিব 3, মানে ভাগে থাকে 3। আমাৰ ভাগফল পালো কিমান? 1 প্লাস ভাগে পালো 300। আকৌ আমি কি কৰিম? এৰে পৰা আকৌ কি কৰিম? এই 3b মানটো কত লৈ যাম? a লৈ যাম 325 ইকুয়াল টু আৰু r মানটো b লৈ আনিম 300। আকৌ 300 ৰে আমি কি কৰিব লাগিব? এই 325 ক হৰণ কৰিব লাগিব। এতে কৰি দিও 325 আমি একবাৰ যাব 300 মানে বাকি থাকিব 25। সো ইয়াতে ভাগফল কিমান পালো? 1 পালো, ভাগে থাকিল 25। আকৌ আমাৰ এই আগৰ নিচিনাকে 300 টো আগত আহি যাব, 25 টো আগত আহি যাব। এবাৰ 25 ৰে 300 ৰ হৰণ কৰিলে কিমান পাব? এতে কৰিছো 25 ত 300 সরি 25 রে 300 ক হরণ করি। 300 হরণ করলে কিমান পাওয়া যাব? 25 একে 25, এখানে থাকিব 5 10 25 2 গুণে 50 মানে 0 পাই গ'ল। আমাৰ ভাগফল কিমান ওলাল? 12 আৰু ভাগে হ'ল 0। আমাৰ ভাগে 0 ওলাই গৈছে, গতিকে আমি আৰু কৰিবলৈ বাকি নাই। গতিকে আমাৰ কি পালো? গহাটো পাই গ'লো। গহাটো কি পালো? যিটো b মান পালো সেইটো হ'ব আমাৰ কি গহাও। এতেকে নিৰ্ণয়ে থোপৰ সংখ্যা কিমানটা হ'ব? 25 হ'ব। এতিয়া আমি আলোচনা কৰিম প্ৰশ্ন নম্বৰ 7। সো এইটো হ'ল আমাৰ অনুৰণি 1.1 লাষ্ট প্ৰশ্ন।
দুডাল ৰছীৰ দৈৰ্ঘ্য ক্ৰমে 64 সেন্টিমিটাৰ আৰু 80 সেন্টিমিটাৰ দুয়োডালৰ পৰা সমান দৈৰ্ঘ্যৰ টুকুৰা কাটি উলিয়াব লাগে। অকণো ৰৈ নোযোৱাকৈ দুডাল ৰছীৰ পৰা কাটি উলিয়াব পৰা তেনে টুকুৰাৰ সৰ্বাধিক দৈৰ্ঘ্য কিমান হ'ব? ইয়াতো আমি যদি এই দুটা সংখ্যা 64 আৰু 80 সংখ্যা দুটাৰ বহাও উলিয়াও তেতিয়া আমাৰ এনসাৰটো ওলাই যাব। সো এনসারটো কি হ'ব? টুকুৰাৰ সৰ্বাধিক দৈৰ্ঘ্য কিমান হ'ব সেইটো আমাৰ বহাওটো ওলাই যাব। সো আমি সমাধান কৰিম যে এনসার 64 আৰু 80 বহাও হ'ব 64 আৰু 80 বহাও হ'ব টুকুৰা সৰ্বাধিক দৈৰ্ঘ্য। আমি কি লিখিব পাৰোঁ? যেহেতু 82 আমাৰ ডাঙৰ গ্ৰেটাৰ দেন 64 গতিকে ইউক্লিডৰ কলন বিধি ব্যৱহাৰ কৰি পাওঁ ইউক্লিডৰ কলন বিধি ব্যৱহাৰ কৰি কি পাওঁ যে a ইকুৱেল b কিউ প্লাছ r য'ত g লেছ দেন ইকুৱেল টু r লেছ দেন b। ইয়াত a মানে আছে কি 80 আৰু b মানে আছে 64 ইনটু q মানে আমি কি কৰিব লাগিব হৰণ কৰিব লাগিব মানে 80 64 ৰে হৰণ কৰিব লাগিব কিমান বাৰ যাব একবাৰ যাব 64 বাকি থাকিব কিমান এতে থাকিব 6 এতে থাকিব 1 মানে বাকি থাকিব ভাগফল কিমান 1 আৰু বাকি থাকিব 16 যে 64 ইকুয়াল টু 16 এটো এতে আহিব আৰু আগমানটো বিলৈ গুচি আহিব। এইবাৰ কি কৰিব লাগিব এই 16 ৰে কি কৰিম 64 হৰণ কৰিব লাগিব 64 হৰণ কৰিলে কিমান বাৰ যাব 4 বাৰ যাব 4 16 গুণ 64 আমরা 0 পাম মানে ভাগফল পালো কিমান 4 আৰু ভাগফল পালো কিমান 0 আমি কি পালো বিৰ মানটো পাই গলো সো বিৰ মানটো হ'ব কি আমাৰ বহাও আৰু যেটো প্ৰশ্ন উলিয়াব দিছে এটো হ'ব আমাৰ এনসার মানে কাটি এতেকে কাটি উলিয়াব পৰা রশির সর্বাধিক দৈর্ঘ্য কিমান হ'ব আমাৰ 16 সেন্টিমিটার এখিনি হ'ব আমাৰ এনসার। তো আজি ভিডিওটো এখিনিতে যদি ভিডিওটো ভাল লাগে চেনেলটো সাবস্ক্রাইব কৰি ৰাখিবা আৰু বেল আইকনটো অন কৰি ৰাখিবা যাতে নতুন ভিডিও তোমাৰ নোটিফিকেশন পাবলৈ সহজ হয়। সো বন্ধুবৰ্গলৈ শ্বেয়াৰ কৰিবা আৰু সাবস্ক্রাইব কৰি ৰাখিবা কমেন্ট কৰিবলৈ নাপাহৰিবা।